কেঞ্চাৰ এটা এনেধৰণৰ বেমাৰ যিয়ে ৰোগীজনৰ সৈতে গোটেই ফেমিলিটোক মেণ্টেলি ফিজিকেলি আৰু ফাইনেন্সিয়েলি বেয়াকৈ এফেক্ট কৰে। কিন্তু যদি আমি আগতীয়াকৈ ফাইনেন্সিয়েলি প্ৰিপেয়াৰ থাকোঁ তেন্তে মেণ্টেলি আৰু ফিজিকেলি কিছু হ'লেও ছাপোৰ্ট পাওঁ আৰু এই ক্ষেত্ৰত আমাক সহায় কৰে কেঞ্চাৰ ইঞ্চুৰেঞ্চ পলিচিয়ে। কিন্তু কেঞ্চাৰ ইঞ্চুৰেঞ্চ পলিচি কি হয় আৰু ই কিদৰে কাম কৰে জানিম এইটো ভিডিঅ'ত। নমস্কাৰ বন্ধুসকল, আজি লৈ আহিছোঁ অন্য এটি টপিক, কেঞ্চাৰ ইঞ্চুৰেঞ্চ পলিচি বা কেঞ্চাৰ কভাৰ। মোক বহুতে সুধি থাকে যে কেঞ্চাৰ ইঞ্চুৰেঞ্চ পলিচি আমি লোৱা উচিত হয় নে নহয় আৰু ই সঁচাকৈ আমাৰ বাবে কাম কৰে নে নকৰে, অৰ্থাৎ ভৱিষ্যতলৈ যদি প্ৰয়োজন হয় তেন্তে ই কাম কৰিব নে নকৰিব। প্ৰথম কথা হ'ল কেঞ্চাৰ ইঞ্চুৰেঞ্চ পলিচি কি আমি জানি লোৱা উচিত। আমি জানো যে কেঞ্চাৰ ট্ৰিটমেণ্টত বহুত বেছি খৰচ হয়। হয়তো এয়া কেমোথেৰাপি হ'ব পাৰে বা চাৰ্জাৰী হ'ব পাৰে বা ৰেডিয়েশ্যন হ'ব পাৰে। যিকোনো ধৰণৰ খৰচ যি কেঞ্চাৰ ট্ৰিটমেণ্টৰ লগত জড়িত সকলো আহি যায় কেঞ্চাৰ ইঞ্চুৰেঞ্চ পলিচিৰ আণ্ডাৰত। আৰু বেলেগ বেলেগ ইঞ্চুৰেঞ্চ কোম্পানীয়ে বেলেগ বেলেগ ধৰণৰ ফেচিলিটিছ দিয়ে এই ইঞ্চুৰেঞ্চ পলিচিটোৰ আণ্ডাৰত। এটা হ'ল ফিক্সড ছাম এচিয়ৰ্ড, অৰ্থাৎ আমি এটা পাৰ্টিকুলাৰ এমাউণ্টৰ কাৰণে কৰিব পাৰোঁ, আৰু এটা থাকে ইনক্ৰিজিং ছাম এচিয়ৰ্ড, অৰ্থাৎ আজি যদি আমি 10 লাখৰ লৈছোঁ বছৰি সেই এমাউণ্ট বাঢ়ি থাকিব। গতিকে এই পলিচিটোত প্ৰিমিয়ামো অলপ বেছি হয়, কিন্তু সুবিধাটো কি হৈ যায়, সময়ৰ লগে লগে মেডিকেল ছাৰ্ভিচেছৰ খৰচ বাঢ়ি গৈ থাকে, কষ্টিং বাঢ়ি গৈ থাকে। গতিকে আমি যিমান বেছিকৈ ছাম এচিয়ৰ্ড ল'ব পাৰোঁ সিমান আমাৰ বাবে ভাল হয়। আজি আমাৰ বাবে প্ৰিমিয়াম বেছি হ'ব পাৰে, কিন্তু অহা 5 বছৰ বা 6 বছৰৰ পিছত আমাৰ বাবে সেই প্ৰিমিয়াম এটা কমন পে'মেণ্ট যেন হৈ পৰিব, আমি অনুভৱে নকৰিম। কাৰণ আমাৰ ইনকাম সময়ৰ লগে লগে বাঢ়ি যায়, কিন্তু প্ৰিমিয়াম সদায় ফিক্স থাকে। আজি যিমান পে'মেণ্ট কৰি আছোঁ আজিৰ পৰা 30-35 বছৰ পিছতো একেই থাকিব। এই পলিচিটোত আমাৰ বেনিফিট কি হৈ যায়, যদি গম পোৱা যায় যে কেঞ্চাৰ হৈছে ডায়েগন'জ কৰাৰ পিছত, তেতিয়াহ'লে ছাম এচিয়ৰ্ডৰ এটা পৰ্চন ৰোগীজনক দি দিয়া যায়। আৰু যদি গম পোৱা যায় যে সেয়া ফাৰ্ষ্ট ষ্টেজ নহয়, ফাইনেল ষ্টেজ হয়, তেন্তে গোটেই ছাম এচিয়ৰ্ডে ৰোগীজনক দিয়া যায়। তাৰ লগতে তেওঁৰ ফেমিলিক ফাইনেন্সিয়েল ছাপোৰ্ট দিয়া যায় এটা দীঘলীয়া পিৰিয়ডৰ বাবে। হয়তো সেয়া মান্থলি পে আউটো হ'ব পাৰে। গতিকে এই পলিচিটোৰ পৰা দুটা মেইন বেনিফিট হয়। এটা হ'ল ট্ৰিটমেণ্টৰ সম্পূৰ্ণ খৰচ, লগতে ৰোগীজনৰ পৰিয়ালে এটা ডাঙৰ ফাইনেন্সিয়েল ছাপোৰ্ট পাই যায়। কাৰণ আমাৰ হাতত যেতিয়া টকা থাকে তেতিয়া আমি সাহস পাওঁ আমাৰ বিপদৰ সময়খিনিৰ লগত যুঁজ দিবলৈ। পলিচিটোৰ প্ৰিমিয়াম আমি বিভিন্ন ধৰণে দিব পাৰোঁ, যেনেকৈ নৰ্মেল ইঞ্চুৰেঞ্চ পলিচিজৰ দিওঁ, ঠিক তেনেধৰণে ইয়াতো আমি মান্থলি বা কোৱাৰ্টাৰলি বা হাফ ইয়াৰলি বা এনুৱেলিও পে' কৰিব পাৰোঁ। গতিকে আমি আমাৰ সুবিধা মতে এই পলিচিটো ল'ব পাৰোঁ। মোৰ বহুতো বন্ধুৱে সুধি থাকে যে এই পলিচিটো লোৱাটো আমাৰ বাবে জৰুৰী নেকি, কি কাৰণত আমি এই পলিচিটো লোৱা উচিত। মই কেইটামান সৰু সৰু কাৰণ আপোনালোকৰ বাবে লৈ আহিছোঁ আজি শ্বেয়াৰ কৰিম সকলোৰে লগত। প্ৰথম কথা হ'ল, যদি আমাৰ ফেমিলিত অলৰেডি কাৰোবাৰ কেঞ্চাৰ হৈছিল আগতে, তেন্তে বহুত বেছি চান্স থাকি যায় নেক্সট জেনেৰেশ্যনৰো কেঞ্চাৰ হোৱাৰ। গতিকে ইঞ্চুৰেঞ্চ পলিচিত আমি ডিক্লেয়াৰ কৰিব লাগে যে আমাৰ ফেমিলিত আগতে কাৰোবাৰ কেঞ্চাৰ আছিল নেকি। সেই ক্ষেত্ৰত ৰিস্ক বাঢ়ি যায়। গতিকে যদি কাৰোবাৰ ফেমিলিত অলৰেডি কেঞ্চাৰ হৈছিল তেন্তে ইঞ্চুৰেঞ্চ পলিচিটো লোৱাটো খুবেই জৰুৰী। পলিচিটো সেই ফেমিলিটোৰ বাবে খুবেই জৰুৰী, প্ৰতিজন মেম্বাৰৰ বাবে। পইণ্ট নম্বৰ 2, আমি যদি ষ্টেটিষ্টিক্স চাওঁ ইণ্ডিয়াৰ বা অল অভাৰ দ্য ৱৰ্ল্ডৰ, তেন্তে আমি গম পাম যে বছৰি কেঞ্চাৰ পেচেণ্টৰ সংখ্যা বাঢ়ি আছে, কেঞ্চাৰ কেছেছ বাঢ়ি আছে। বিভিন্ন ধৰণৰ কেঞ্চাৰ আমি গমেই নাপাওঁ, এনেধৰণৰ কেঞ্চাৰো থাকিব পাৰে, বেলেগ বেলেগ কেটেগৰীৰ কেঞ্চাৰ্ছ আছে। গতিকে সময়ৰ লগে লগে যিহেতু আমাৰ ৰিস্ক বাঢ়ি আছে, তেন্তে আমি আগতীয়াকৈ ফাইনেন্সিয়েলি প্ৰিপেয়াৰ হৈ থকা উচিত। তেতিয়া সময়ত আমি বিপদৰ লগত যুঁজ দিব পাৰিম, কিছু হ'লেও সাহস পাম, কিছু হ'লেও ফাইনেন্সিয়েলি ছাপোৰ্ট পাম, যি ছাপোৰ্ট হয়তো আমি আমাৰ ফ্ৰেণ্ডছৰ পৰা বা আমাৰ ফেমিলিৰ পৰা বা আমাৰ কলিগছৰ পৰা কেতিয়াও নাপাওঁ। ইনফেক্ট আমি য'ত
চাকৰি কৰি আছোঁ তাৰ পৰাও তেনেধৰণৰ ছাপোৰ্ট নাপাম সময়ত। পইণ্ট নম্বৰ 3, কেঞ্চাৰৰ যিটো ট্ৰিটমেণ্ট তাৰ যি খৰচ আহে, আজি সেয়া কেম'থেৰাপি হওক বা চাৰ্জাৰী হওক বা ৰেডিয়েশ্যন হওক বা তাৰ লগত জড়িত যিমানবোৰ খৰচ, গোটেইবোৰৰ কষ্ট বছৰি বাঢ়ি আছে, বছৰি বহুত বেছি বাঢ়ি আছে। যদি 2 বছৰ আগত 5 লাখ টকা আছিল, আজি সেয়া 7 লাখ, 8 লাখ, 10 লাখলৈ গৈছে। মই এনেকুৱা কেছো দেখিছোঁ য'ত এটা ফেমিলিৰ খৰচ হৈছে 20 লাখ, 25 লাখ। সময় এনেকুৱা আহিছে যে সেই ফেমিলিটোৱে ঘৰ মাটি বেচিবলগীয়া হৈছে। গতিকে আমি যাতে সেই চিটুৱেশ্যন ফেচ কৰিবলগীয়া নহয়, আমি আগতীয়াকৈ প্ৰিপেয়াৰ হৈ থকা উচিত ফাইনেন্সিয়েলি। পইণ্ট নম্বৰ 4, আমি সকলোৱে ইনভেষ্ট কৰোঁ। আমাৰ মেইন প্লান কি? ইনভেষ্ট কৰি আমাৰ যি প্ৰপাৰ্টি বা আমাৰ যি ৱেল্থ তাৰে গ্ৰোথ কৰা, তাৰ এপ্ৰিচিয়েশ্যন কৰা, তাৰ ভেলু বঢ়োৱা। কিন্তু আমি গোটেই জীৱন যি ইনকাম কৰিছোঁ, সেই ইনকাম কি আমি আমাৰ বেমাৰ ঠিক কৰোঁতে খৰচ কৰি দিম? নিশ্চয় নহয়। গতিকে আমি এটা ফাইনেন্সিয়েল বেকআপ লৈ থোৱা উচিত, যিয়ে সময়ত আমাক ছাপোৰ্ট দিব পাৰে। এনেধৰণৰ ছাপোৰ্ট যিটো হোৱাৰ বাবে আমি আমাৰ এক্সিষ্টিং ফাইনেন্সিয়েল পজিশ্যন কেতিয়াও হেৰুৱাবলগীয়া নহ'ব। আমাৰ যিখিনি ফাইনেন্সিয়েল গ্ৰোথ আমি কৰিছিলোঁ, আমাৰ প্ৰপাৰ্টি যিখিনি এপ্ৰিচিয়েশ্যন কৰিছিলোঁ, তাতে যাতে কোনো ধৰণৰ এফেক্ট নপৰে, আমি যাতে ফাইনেন্সিয়েলি লুজ হৈ নপৰোঁ সময়ত। গতিকে এটা ফাইনেন্সিয়েল বেকআপ হিচাপে আমি কেঞ্চাৰ পলিচি বা কেঞ্চাৰ কভাৰ লৈ থোৱা উচিত। নেক্সট পইণ্ট, কেঞ্চাৰ ইঞ্চুৰেঞ্চ পলিচিয়ে সকলো ধৰণৰ কেঞ্চাৰ ট্ৰিটমেণ্টৰ কাৰণে খৰচ দিয়ে। সকলো ধৰণৰ কেঞ্চাৰ, হয়তো সেয়া লাং কেঞ্চাৰ হ'ব পাৰে, সেয়া ব্ৰেইন কেঞ্চাৰ হ'ব পাৰে, সেয়া ব্ৰেষ্ট কেঞ্চাৰ হ'ব পাৰে, সকলো ধৰণৰ। গতিকে এটা পলিচিয়ে কেঞ্চাৰৰ লগত জড়িত সকলো ধৰণৰ ৰিকুৱাৰমেণ্ট ফুলফিল কৰি দিয়ে। যিকোনো ধৰণৰ কেঞ্চাৰ সেই পলিচিটোৱে কভাৰ কৰি দিয়ে একেটা প্ৰিমিয়ামতে। গতিকে এই পলিচিটো আমি লোৱা উচিত। তাৰপিছত আহিল কেঞ্চাৰ ইঞ্চুৰেঞ্চ পলিচিটোৱে এজ এ ছাপ্লিমেণ্টাৰী কাম কৰে। হয়তো আমাৰ মেডিক্লেইম পলিচিটোত যিখিনি কেঞ্চাৰ কভাৰ বা যিখিনি ক্ৰিটিকেল ইলনেছ অলৰেডি মেনশ্যন আছে, তাৰ বাহিৰেও যদি আমাক এমাউণ্টৰ প্ৰয়োজন হয়, তাৰ বাহিৰেও যদি আমাক খৰচৰ প্ৰয়োজন হয়, তেতিয়া কেঞ্চাৰ পলিচিটোৱে আমাক যথেষ্টখিনি ছাপোৰ্ট দিয়ে। আৰু এটা কথা, হেল্থ ইঞ্চুৰেঞ্চ পলিচিত প্ৰিমিয়াম অলপ বেছি হয়, কাৰণ এই পলিচিটোৱে বিভিন্ন ধৰণৰ বেমাৰ কভাৰ কৰে। কিন্তু কেঞ্চাৰ কভাৰত কেঞ্চাৰ বেমাৰটোকহে কভাৰ কৰে, গতিকে প্ৰিমিয়াম যথেষ্ট কম হয় আৰু ইয়াৰ ছাম এচিয়ৰটো বহুত বেছি থাকে। গতিকে আমি চিন্তা কৰিবলগীয়া নহয় যে আমি আমাৰ মেডিক্লেইম পলিচিৰ যিখিনি ছাম এচিয়ৰ্ড সেইটো দি আমি আমাৰ খৰচখিনি কভাৰ কৰিব পাৰিম নে নোৱাৰিম। এই ক্ষেত্ৰত আমাৰ কেঞ্চাৰ ইঞ্চুৰেঞ্চ পলিচিটোৱে আমাৰ এক্সিষ্টিং মেডিক্লেইম পলিচিটোৰ ছাপ্লিমেণ্টাৰী হিচাপে কাম কৰে। এইবোৰৰ উপৰিও এটা ডাঙৰ বেনিফিট আছে কেঞ্চাৰ ইঞ্চুৰেঞ্চ পলিচিৰ পৰা। আমি সাধাৰণতে যিবোৰ লাইফ ইঞ্চুৰেঞ্চ কৰোঁ বা অন্যান্য ধৰণৰ ইঞ্চুৰেঞ্চ কৰোঁ, সেইবোৰ আমি টেক্সত যদি দেখুৱাওঁ তেন্তে আমি আণ্ডাৰ ছেকশ্যন 80C বেনিফিটছ পাওঁ। কিন্তু কেঞ্চাৰ কাভাৰে আমাক 80Dৰ আণ্ডাৰত বেনিফিট দিয়ে, প্ৰিমিয়াম পাৰ ইয়াৰ। গতিকে আমি টেক্স বেনিফিটটো পাওঁ কেঞ্চাৰ ইঞ্চুৰেঞ্চ পলিচিটোৰ পৰা। যিহেতু আমি ইমানবোৰ বেনিফিটছ এটা ইঞ্চুৰেঞ্চ পলিচিৰ পৰা পাইছোঁ, গতিকে ই আমাৰ বাবে বহুত বেছি হেল্পফুল হয়। আৰু আমি জানো যে কেঞ্চাৰ কেছেছ কিমান বেছি বাঢ়ি আছে সময়ৰ লগে লগে। কি কাৰণত বাঢ়ি আছে? আমাৰ যি হেবিট, আমাৰ যি লাইফষ্টাইল, আমি কি খাই আছোঁ, আমি কিহত খাই আছোঁ, আমি কেনেধৰণে খাই আছোঁ, আমি কি পৰিৱেশত থাকোঁ, আমাৰ এনভাইৰনমেণ্টেল ফেক্টৰ্ছ, এয়াৰ পলিউশ্যন। গতিকে বন্ধুসকল, যদি আপোনালোকৰ কিবা কুৱেৰি থাকে এই পলিচিটোৰ ক্ষেত্ৰত, তেন্তে কমেণ্ট ছেকশ্যনৰ জৰিয়তে জনাবলৈ নাপাহৰে যেন। আৰু যদি এই চেনেলটোত আপুনি নতুনকৈ আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰে যেন, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে মিছ কৰিবলগীয়া নহয়। ধন্যবাদ।